Hello dear students, how are you all? I hope you all are doing well. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কেনে আছা? আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। Dear students, last classত আমি কি কৰিছিলোঁ মনত আছেনে তোমালোকৰ? আমি কি কৰিছিলোঁ? Come little children পঢ়িছিলোঁ আৰু কি কৰিছিলোঁ? ষ্টৰী আছিলোঁ। ষ্টৰীটোৰ নাম কি আছিলে? The Ant and the Dove. আৰু নিশ্চয় তোমালোকে Come Little Children পয়েমখন মুখস্থ কৰিছা, বাহেত কৰিছা, নহয়নে? এতিয়া আহা আজি আমি লেসন নম্বৰ 1ৰ বাকিখিনি এক্টিভিটিজখিনি কৰিম। Activity number 6. Look at these words, listen and repeat. Dear students, তোমালোকে এই গোটেইখিনি ছবিখিনিলৈ মন কৰা। মই এই ৱৰ্ডছখিনি কৈ যাম আৰু তোমালোকে মোৰ লগত ৰিপিট কৰিবা দেই। প্ৰথমটো ছবিটো কি? An ant. এই ছবিটো কিহৰ ছবি? পৰুৱা। Ant মানে হ'ল পৰুৱা। Next, a branch. Branch মানে গছৰ ডাল। A cock. Cock মানে হ'ল মতা কুকুৰা। A crow. Crow মানে কাউৰী। A dove. Dove মানে হ'ল কপৌ চৰাই। A pigeon. Pigeon মানে হৈছে পাৰ চৰাই। A river. River মানে নদী। A tree. মানে গছ। A leaf. Leaf মানে হ'ল গছৰ পাত। এই গোটেইখিনি ছবি চাই তোমালোকে নিশ্চয় এতিয়া ধৰিব পাৰিছা এইখিনিক আমি ইংৰাজীত কি বুলি কওঁ? আকৌ এবাৰ পঢ়ো আহা। An ant. A branch. A cock. A crow. A dove. A pigeon. A river. A tree. A leaf. Activity number 7. Look at the pictures, listen and repeat the words. এইখিনি তোমালোকে গোটেইখিনি ছবিখিনিলৈ চোৱা। মই এইখিনি কৈ যাম আৰু তোমালোকে শুনিবা আৰু মোৰ লগত ৰিপিট কৰিবা। ক্লাপ। এই ছোৱালীজনী কি কৰি আছে? ক্লাপ কৰি আছে, মানে হাত চপৰি বজাইছে। ক্লাপ। তাৰপিছত চিট। চিট মানে হ'ল বহা। এজনী ছোৱালীজনী কি কৰি আছে? ক'ত বহিছে? চকী এখনত বহি আছে। চিট মানে হ'ল বহা। থ্ৰ'। থ্ৰ' মানে পেলাই দিয়া, কিবা এটা বস্তু দলিয়াই পেলাই দিয়া, সেইটো কি বুলি কয়? থ্ৰ'। তাৰপিছত আছে ড্ৰপ। ড্ৰপ মানে কিবা এটা বস্তু যদি ওপৰৰ পৰা আমি পেলাই দিওঁ, সেইটো কি বুলি ক'ব? ড্ৰপ। ক্লাপ, চিট, থ্ৰ', ড্ৰপ। এতিয়া আমি এক্টিভিটি নম্বৰ 8লৈ আহোঁ। লিচন কেয়াৰফুলি। তোমালোকে মনোযোগেৰে শুনিবা। Let's try to arrange the picture in sequence. ইয়াত দিয়া 5টা পিকচাৰ আমি সিকুৱেন্সত মিলাবলৈ চেষ্টা কৰিম। মানে ইয়াত দিয়া 5টা ছবি তোমালোকে দেখিছা নহয়? 5টা ছবিখিনি কিহৰ ছবি বাৰু? মনত আছেনে তোমালোকৰ? আমি এটি সাধু শুনিছিলোঁ। কিহৰ সাধু? The Dove and the Ant. এটি পৰুৱা আৰু এজনী কপৌ চৰাইৰ সাধু। মনত আছেনে তোমালোকৰ? এইখিনি চোৱা, ইয়াত 5টা ছবি। এইখিনি ছবি আমি চিৰিয়েল নম্বৰত সজাবলৈ চেষ্টা কৰিম। ইয়াত আমি নম্বৰখিনি লিখি যাম। কোনটো ছবি 1 নম্বৰ হ'ব, কোনটো ছবি 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ।
ইয়াত 4টা পইণ্ট দিয়া আছে এইখিনি পইণ্টৰ সহায়ত আমি ছবিখিনি মিলাবলৈ চেষ্টা কৰিম হাচোন চাওঁ পইণ্ট নম্বৰ 8 কি লিখা আছে An ant went to a river টি পৰুৱা নৈৰ কাষত গৈছিলে কোনখন ছবিত আছে ইয়াত চোৱা ইয়াত এটি পৰুৱা নৈৰ কাষত গৈছে এতিয়া এখন ছবি কি হ'ব পইণ্ট নম্বৰ পিকচাৰ নম্বৰ 1 সেকেন্ড পইণ্টত কি আছে A dove saw the ant fall into the river dove চৰাইজনীয়ে পৰুৱাটিক পানীত পৰি যোৱা দেখিলে ক'ত আছে এইটো এখন ছবি এই ছবিটো হ'ব পিকচাৰ নম্বৰ 2 third point point number C the dove said cuckoo and dropped a leaf কপৌ চৰাইজনীয়ে কুকু বুলি মাতিছে আৰু এখিলা পাত পেলাই দিছে ক'ত আছে কুকু বুলি মাতিছে এখন ছবি পিকচাৰ নম্বৰ 3 আৰু পাতখিলা পানীত পেলাই দিছে ইয়াত চোৱা এই পাতখিলা পৰি আছে তললে এখন ছবি হ'ব নম্বৰ 4 পইণ্ট নম্বৰ D কি আছে The ant climbed onto the leaf. It was saved. আৰু পৰুৱাটি এই পাতটিৰ ওপৰত উঠি গৈছিল ইয়াত চোৱা এখন ছবিত দিয়া আছে এখন ছবি হ'ব নম্বৰ 5 হলে activity number 9 let's listen to the sound of animals আমি কেটামান জন্তুৰ শব্দখিনি শুনো কোনটো জন্তুৱে কেনেকুৱা মাত দিয়ে তোমালোকে নিশ্চয় শুনিছা cuckoo says the dove কপৌ চৰাই কেনেকুৱা মাত দিয়ে cuckoo next moo moo says the cow গৰুৱে কেনেকুৱা মাতে moo moo বুলি তাৰপিছত আছে ভৌ says the dog এটা কুকুৰে কেনেকুৱা মাতে ভৌ বুলি নহয়নে তাৰপিছত আছে meow meow says the cat মেকুৰীয়ে কেনেকুৱা মাতে meow meow বুলি activity number 11 listen and say শুনা আৰু কোৱা ইয়াত এটা words দিয়া আছে এইখিনি আমি আগতো পাইছো নহয়নে মই এইখিনি এটাকে কৈ যাম আৰু তোমালোকে মোৰ লগতে কবা দেই ant ant branch 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 cock 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 dove dove leaf 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 pigeon 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 river 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 tree tree
tree. Ant. Ant মানে পৰুৱা. Branch মানে গছৰ ঢাল. Cock মানে মতা কুকুৰা. Dove কপৌ চৰাই. Leaf গছৰ পাত. Pigeon পাৰ চৰাই. River মানে নদী. Tree মানে গছ. আমি activity number 12 টো চাওঁ. A dove was sitting on a branch of a tree. এজনী কপৌ চৰাই গছৰ ঢালত বহি আছিলে. Where do you sit? তোমালোকে ক'ত বহা বাৰু? চকীত বহা, বেঞ্চত বহা, নহয়নে? Where do you sit? তোমালোকে কি বুলি ক'বা? I sit on a bench বা I sit on a chair. Let's look around to see who is sitting where. তোমালোকৰ আশে-পাশে চোৱাচোন কোনে ক'ত বহি আছে? ইয়াত খালী ঠাই আছে. Dash is sitting on a bench. ধৰি লোৱা তোমাৰ কাষত তোমাৰ ভণ্টি বা ভাইটি বহি আছে. ভণ্টিজনীৰ নাম ধৰি লোৱা যে মীনা. তেতিয়া তোমালোকে কি বুলি লিখিবা? তাই যদি বেঞ্চ এখনত বহি আছে তেতিয়া তোমালোকে কি বুলি লিখিবা? Meena is sitting on a bench. Meena is sitting on a bench. Dash is sitting on a chair. ধৰি লোৱা মোহন চকীত বহি আছে. তেতিয়া কি বুলি লিখিবা ইয়াত? Mohan is sitting on a chair. Dash is sitting on a dash. ইয়াত দুটা খালী ঠাই আছে. আমি দুইটা লিখিব লাগিব. ইয়াত ধৰি লোৱা টনি এজন ল'ৰা আৰু টনি ক'ত বহি আছে? বেঞ্চত বহি আছে. তেতিয়া তোমালোকে লিখিবা Tony. T-O-N-Y. Tony is sitting on a bench. Tony বেঞ্চত বহি আছে. এতিয়া তোমালোকে গোটেই এটা লাইন খালী দিয়া আছে. ইয়াত মানে তোমালোকে লিখিব লাগিব. গোটেই সেন্টেন্স এটা লিখিব লাগিব. ধৰা এটা কুকুৰ মাটিত বহি আছে. তেতিয়া তোমালোকে কি বুলি লিখিবা? A dog মানে কুকুৰ. A dog is sitting on the floor. এটা কুকুৰ মাটিত বহি আছে, তলত বহি আছে. নেক্সট আমি এক্টিভিটি নম্বৰ 13 টো কৰিম. Look at the picture and say. তোমালোকে এইখন ছবি চোৱা. এইখন ছবিখন ভালকৈ চোৱা আৰু ইয়াত দিয়া 3টা কুৱেশ্যনৰ আনসাৰ দিবলৈ তোমালোকে চেষ্টা কৰিবা দেই. ভালকৈ চোৱা ছবিখন. What is the woman doing? এই ওমেনে কি কৰি আছে? চাহ খাই আছে, নহয়নে? তেতিয়া তোমালোকে কি বুলি ক'বা? What is the woman doing? The woman is drinking a cup of tea. Second number question. Where is she sitting? তেওঁ ক'ত বহি আছে? চকী এখনত বহি আছে. উত্তৰটো হ'ব She is sitting on a chair. Third question. Where is the bird sitting? এই চৰাইটো ক'ত বহি আছে চোৱাচোন. নিজৰ বাহত বহি আছে, নহয়নে?
নেষ্টত বহি আছে তে উত্তৰটো কি হ'ব The bird is sitting in a nest. Activity number 14. Let's say this rhyming words. আমি rhyming words খিনি কম দিয়া rhyming words মানে কি শব্দকেইটাৰ শেষৰ উচ্চাৰণ যদি একে হয় তেতিয়া আমি সেইকেইটা শব্দক আমি rhyming words বুলি কওঁ যেনে বি মি শেষৰ উচ্চাৰণটো একে বি মি সে ডে tree see fell tell এইকেইটা হ'ল কি rhyming words আৰু এনেকুৱা বহুত কেইটা শব্দ আছে তোমালোকে বিচাৰি উলাবলৈ চেষ্টা কৰিবাচোন কেইটামান মই কৈ দিছো যেনে mat cat নহয়নে mat cat leaf diff তোমালোকে আৰু বহুত কেইটা শব্দ এনেকুৱা উলাবলৈ চেষ্টা কৰিবা হ'ব নেক্সট আমি 15 নম্বৰ এক্টিভিটি লৈ যাম listen and repeat শুনা আৰু কোৱা মানে ৰিপিট কৰিবা মই ইয়াত দিয়া সেন্টেন্স কেইটা কৈ যাম তোমালোকে মোৰ লগত ৰিপিট কৰিবা ইয়াত কি দিয়া আছে এজন ব্যক্তিয়ে কি কৈ আছে this is an ant এইটো এটা পৰুৱা this is an ant ইয়াত দেখাই আছে এইটো এটা পৰুৱা this is a dove এইটো এটা কপৌ চৰাই এই ছোৱালীজনীয়ে এই ছবিটো দেখুৱাই কি কৈছে what's this এইটো কি এই ছবিটো কি এই ল'ৰাজনে কৈছে it's a cock এইটো এটা মতা কুকুৰা নহয়নে it's a cock এখন ছবিত কি কৈছে ছোৱালীজনী কি কৈছে what's this কি what's this এই সৰু ছোৱালীজনীয়ে কৈছে it's a branch মানে গছৰ ডাল ইয়ান তাই কি বুলি দেখাইছে this is a pigeon এইটো এটা পাৰ চৰাইৰ ছবি এই পাৰ চৰাইৰ ছবি দেখাই কি বুলি কৈছে this is a pigeon this is a book ল'ৰাজনে দেখাইছে এটো কি this is a book এটো এটা কিতাপ তোমালোকে আকৌ এবাৰ ছবিখিনি চাই তোমালোকে এবাৰ কৈ যাবা দে এক্টিভিটি নম্বৰ 16 ত কি আছে কালাৰ মানে ৰং কৰিব কৈছে ইয়াত চোৱা কেইটামান পিকচাৰ আছে সাৰ্কেল এটো এটা সাৰ্কেলত কি কৰিব দেখাইছে ইয়াত এনেকে গোল আকৃতি আকি যাবলৈ কৈছে ৰং কৰিব কৈছে তোমালোকে এইটো আকৃতি চাই ইয়াত তোমালোকে আকিবলৈ চেষ্টা কৰিবা একে গোল এনেকে গোল আকি যাবা আৰু ৰংখিনি ৰঙেৰে মানে ভৰাবা কালাৰ পেন্সিল দি ড্ৰ কৰিবা ঠিক আছে ইয়াত চোৱা কেনেকুৱা আকৃতি আছে ৰাইট আকৌ লেফট এবাৰ ৰাইটত গৈছে আকৌ লেফটত গৈছে এটো চাই তোমালোকে ইয়াত ড্ৰ কৰিবলৈ ট্ৰাই কৰিবা আৰু ইয়াত আপ ডাউন কো আপ ডাউন এনেকুৱা তোমালোকে ইয়াত তোমালোকে আকিবা তো গ্ৰীন কালাৰ দি আকিবা ইয়াত ব্লু কালাৰ আৰু ইয়াত ৰেড কালাৰ হবনে
Activity number 17. Let's talk. আমি আলোচনা কৰোঁ। এইটো ছবিলৈ তোমালোকে মন কৰা। এইটো নিশ্চয় এটা অফিচৰ ভিতৰৰ ছবি বা ক্লাছৰুমৰ ছবি। ইয়াত চোৱা মেমে বহি আছে, ইয়াত চকীত বহি আছে আৰু তাৰ ল'ৰাই মেমক সুধিছে। ক্লাছৰুমৰ ভিতৰত সোমাই যোৱাৰ আগত কি বুলি কৈছে? মে আই কাম ইন মেম? বাইদেউ মই ভিতৰত সোমাব পাৰোঁনে? এতিয়া মেমে কৈছে য়েছ কাম ইন প্লিজ। হয় আহিব পাৰা। এতিয়া তোমালোকে নিশ্চয় ক্লাছৰুমৰ ভিতৰত সোমোৱাৰ আগত তোমালোকে সোধা নহয়নে যে বাইদেউ সোমাব পাৰোঁনে? মে আই কাম ইন মেম? এতিয়া বাইদেউ কি বুলি কয়? য়েছ কাম ইন। হয় আহা আহা ভিতৰত আহা। নেক্সট ছবিত চোৱা তোমালোকে ল'ৰাজনে কৈছে মে আই গ' আউট মেম? বাইদেউ মই বাহিৰত যাব পাৰোঁনে? এতিয়া বাইদেৱে কৈছে য়েছ ইউ মে। হয় যাব পাৰা। মানে এই ল'ৰাটোৱে বাহিৰত যাবলৈ খুজি আছে। এতিয়া বাইদেউক সুধিছে মে আই গ' আউট মেম? বাহিৰলৈ যাব পাৰোঁনে বাইদেউ? তোমালোকে যেতিয়া বাহিৰলৈ যোৱা নিশ্চয় কৈ যোৱা নহয়নে? আমি সদায় বাহিৰত গ'লে বাইদেউক বা ছাৰক কৈ যাব লাগে মে আই গ' আউট মেম বা মে আই গ' আউট ছাৰ। যেতিয়া বাইদেৱে তোমালোকক যাব দিয়ে বা তোমালোকে যেতিয়া বাহিৰলৈ যোৱা তাৰ আগত কি বুলি ক'ব লাগিব? থেংক ইউ মানে ধন্যবাদ জনাব লাগিব। এতিয়া ল'ৰাজনেও ইয়াত ধন্যবাদ জনাইছে থেংক ইউ মেম। ধন্যবাদ বাইদেউ মানে বাহিৰলৈ যাব দিয়াৰ বাবে ধন্যবাদ। এক্টিভিটি নম্বৰ 18. লেটছ লুক এণ্ড চে। আহা আমি দেখোঁ আৰু কওঁ। ইয়াত চোৱা তোমালোকে ছবি দিয়া আছে। কিহৰ ছবি এইখিনি? গছৰ ডালৰ ছবি। এ short branch. A short branch. Short branch মানে চুটি গছৰ ডাল। A long branch মানে দীঘল গছৰ ডাল। Short মানে চুটি আৰু long মানে দীঘল। চুটি গছৰ ডাল আৰু দীঘল গছৰ ডাল। A short branch, A long branch. এইটো হ'ল ডিফাৰেঞ্চ। Short মানে চুটি, long মানে দীঘল। নেক্সট এ লং কেণ্ডেল এটা দীঘল মম। আৰু ইয়াত এ শ্বৰ্ট কেণ্ডেল এটা চুটি মম। এইটো চাইজটো চোৱা তোমালোকে। এইটো দীঘল মমবাতিটো দীঘল আৰু এইটো চুটি। এ লং কেণ্ডেল এ শ্বৰ্ট কেণ্ডেল মানে দীঘল মম আৰু চুটি মম। নেক্সট তোমালোকে চোৱা ছেইম একে একে। ছেইম মানে দেখিবলৈ একে একে। চোৱা ইয়াত দুটা কপৌ চৰাই আছে দেখিবলৈ একে একে। সেইকাৰণে আমি কি বুলি ক'ম? ছেইম ছেইম ছেইম। আৰু ইয়াত কপৌ চৰাই আৰু পাৰ চৰাই দুটা বেলেগ বেলেগ দেখিবলৈও বেলেগ। সেইকাৰণে কি বুলি ক'ম আমি? ডিফাৰেণ্ট। দেখিবলৈ বেলেগ হ'লে আমি ডিফাৰেণ্ট বুলি ক'ম। ডিফাৰেণ্ট। আৰু দেখিবলৈ একে একে হ'লে ছেইম 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 আৰু ডিফাৰেণ্ট। ইয়াত কি আছে? এ ফেট মেন। ফেট মেন এজন শকত মানুহ। ফেট মানে শকত। আৰু ইয়াত এ থিন মেন মানে ক্ষীণ মানুহ। থিন মানে ক্ষীণ। এ ফেট মেন এ থিন মেন এজন শকত মানুহ আৰু এজন ক্ষীণ মানুহ। এক্টিভিটি নম্বৰ 19. ট্ৰেচ এণ্ড ড্ৰ। ইয়াত চোৱা ডট 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 দিয়া আছে আৰু ইয়াত এৰ'টো চোৱা ডাইৰেকশ্যন
দেখুৱা আছে ডাইৰেকশ্যন ওপৰৰ পৰা তলফালৰ ডাইৰেকশ্যন মানে ইয়াত ওপৰৰ পৰা তোমালোকে আঁচ টানিবা ওপৰৰ পৰা তলফালে ঠিক আছে আৰু ইয়াত চোৱা এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা আৰু ইয়াত চোৱা এৰ'টো লেফ্টৰ পৰা ৰাইট সাইড দেখাই আছে তাৰমানে বাওঁফালৰ পৰা তোমালোকে আঁচডাল টানি সোঁফালে লৈ যাবা ইয়াতো একে বাওঁফালৰ পৰা সোঁফালে এইটো তোমালোকে প্ৰেক্টিছ কৰিবা ইয়াত এৰ'টো চোৱা ওপৰৰ পৰা তললৈ মানে ওপৰৰ পৰা এনেকুৱা লাইন টানি ইয়াত তললৈ ড্ৰ কৰিবা ইয়াতো একে ওপৰৰ পৰা তললৈ ইয়াত সেম এই ডাইৰেকশ্যনটো তোমালোকে ফলো কৰিবা এই ডাইৰেকশ্যনটো চাবা ওপৰৰ পৰা তললৈ দেখাছে মানে ইয়াৰ পৰা ইয়াৰ তলফালে আঁকিব লাগিব একে বাকীখিনি একে সেম তোমালোকে কি কৰিবা ডট য'ত ডট দিয়া আছে তাৰ ওপৰে আঁকি গৈ থাকিবা ইয়াতো একে ডাইৰেকশ্যনটো চাবা আৰু আঁকিবলৈ লিখিবলৈ চেষ্টা কৰিবা ড্ৰ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে ইয়াত চোৱা ওপৰৰ পৰা তললৈ আহিছে আকৌ তলৰ পৰা ওপৰলৈ গৈছে আপ টু ডাউন আকৌ ডাউনৰ পৰা আপ এগেইন ডাউন এগেইন আপ ডাউন এগেইন আপ তোমালোকে এইখিনি গোটেইখিনি প্ৰেক্টিছ কৰিবা এইখিনি কৰিলে কি হ'ব জানানে তোমালোকৰ হেণ্ডৰাইটিং ভাল হ'ব হাতৰ আখৰখিনি ভাল হ'ব যিকোনো বস্তু সোনকালে তোমালোকে ইজিলি তোমালোকে ড্ৰ কৰিব পাৰিবা বহুত সহজতে ড্ৰ কৰিব পাৰিবা বা লিখিব পাৰিবা ইয়াত চোৱা চি এৰ' মাৰ্কটো চোৱা ইয়াৰ পৰা ইয়ালৈকে এনেকুৱা আঁকিব লাগিব গোটেইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা ইয়াতো একে উল্টা দিয়া আছে এনেকুৱা ঘূৰাব লাগে এৰ' মাৰ্কটো চোৱা ঘূৰাব কৈছে এনেকুৱা তোমালোকে ঘূৰাবা ইয়াত অ' বুলি দিয়া আছে এৰ' মাৰ্কটো চাবা এনেকুৱা কৰিব লাগে তাৰমানে ইয়াৰ পৰা এনেকৈ ঘূৰাই আকৌ ওপৰ ফালে লৈ যাব লাগে আকৌ ঘূৰাই এইখিনি কমপ্লিট ড্ৰ কৰিব লাগিব গোটেইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা নেক্সট এক্টিভিটি নাম্বাৰ 20 একে ট্ৰেচ এণ্ড ড্ৰ ইয়াত ইউ শ্বেপ দিয়া আছে ওপৰৰ পৰা ইয়াত তলফালে আহিবা আকৌ ওপৰলৈ লৈ যাবা ঠিক আছে ইয়াত চোৱা যিমানখিনি আছে গোটেইখিনি চাই লিখিব লাগে ডটখিনি ফলো কৰিব লাগিব আৰু প্ৰেক্টিছ কৰিব লাগিব তেতিয়া তোমালোকৰ হেণ্ডৰাইটিং ধুনীয়া হ'ব এক্টিভিটি নাম্বাৰ 21 হোৱাট আৰ দে ডুইং সিহঁতে কি কৰি আছে ফাৰ্ষ্ট পিকচাৰটো চোৱা ফাৰ্ষ্ট ছবিখনত কি আছে জাম্পিং মানে জঁপিয়াইছে এইটো চোৱা ছবিখনত চোৱা ল'ৰাজনে জঁপিয়াইছে জাম্পিং মানে হ'ল জঁপিয়াইছে ইয়াত ৰানিং মানে দৌৰি আছে ৰানিং নে দৌৰিছে ইটিং ছবিখনত চোৱা নিশ্চয় ধৰিব পাৰিছা কি কৰি আছে খাই আছে ইটিং মানে খাইছে ইটিং স্লিপিং ইয়াত চোৱা ছবিখনত চোৱা ইমান আৰামত শুই আছে নহয়নে স্লিপিং মানে হ'ল শুই আছে স্লিপিং ৰাইটিং কিবা এটা লিখি আছে লিখি থকা আমি কি বুলি কওঁ ৰাইটিং ইয়াৰ ছোৱালীজনী কি কৰি আছে পঢ়ি আছে কিবা এটা পঢ়ি আছে ৰিডিং মানে পঢ়িছে নেক্সট ৱাকিং খোজকাঢ়ি আছে খোজকাঢ়া সেইটোক আমি কি বুলি কওঁ ৱাকিং ইয়াত ডান্সিং
ডান্সিং মানে নাচি আছে নাচি থকাটো আমি কি বুলি কওঁ ডান্সিং তোমালোকে আকৌ এবাৰ মোৰ লগত ক'বা jumping jumping running running এই ল'ৰাজনে জঁপিয়াই আছে আমি এনেকুৱা ক'ব পাৰি he is jumping he is running he is eating he is sleeping she এজনী ছোৱালী কাৰণে আমি she বুলি ক'ম she is writing she is reading he is walking he is walking she is dancing ঠিক আছে activity number 22 draw what you understood from the story the ant and the dove ইয়াত এখন খালী স্পেচত তোমালোকে কি কৰিবা the ant and the dove ষ্টৰীখন শুনিছিলা তোমালোকৰ মনত আছে নিশ্চয় নহয়নে এই ছবিখনত তোমালোকে ছবিখনত নহয় তোমালোকে ষ্টৰীখনত কি শিকিছিলা বা কি দেখিছিলা কি বুজিছিলা এইখিনি তোমালোকে ইয়াত ড্ৰ কৰিবলৈ চেষ্টা কৰিবা কি ড্ৰ কৰিবা এতিয়া ইয়াত এটা গছৰ ঢাল আঁকিবলৈ চেষ্টা কৰিবা তাত কপৌ চৰাই এজনী আঁকিবলৈ চেষ্টা কৰিবা ইয়াত নদী এখন আঁকিবলৈ চেষ্টা কৰিবা নদীৰ কাষত পৰুৱা বহি থকা তোমালোকে আঁকিব পাৰা ঠিক আছে ধুনীয়া এটা ছবি তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা activity number 23 let's revise আমি আকৌ ৰিভাইজ কৰোঁ A এটা capital letter A to small letter A for ant an ant পৰুৱা B for branch A branch branch মানে গছৰ ডাল C for cock A cock মতা কুকুৰা D for dove A dove মানে হ'ল কপৌ চৰাই lesson 1ৰ আমি last activity number 2 কৰিম activity number 24 look trace and write ইয়াত চোৱা A B C D দিয়া আছে আৰু ইয়াত ডট দিয়া আছে এইখিনি তোমালোকে এতিয়া কি কৰিবা ডটখিনিৰ ওপৰে লিখিবা কেনেকুৱা চোৱা মই লিখি যাম আৰু তোমালোকে চাই যোৱা এবাৰ তাৰপিছত তোমালোকে লিখিবা এৰো মাৰ্কটো চোৱা ওপৰৰ পৰা তলফালে দেখাই আছে মানে আমি ওপৰৰ পৰা তলফালে এনেকুৱা আঁচডাল টানি যাব লাগিব তাৰপিছত এনেকুৱা এইটো কি A এতিয়া B ওপৰৰ পৰা তলফালে ইয়াত ঘূৰাব লাগিব B হৈছেনে এতিয়া C ঘূৰাই যাব লাগিব C এতিয়া D ওপৰৰ পৰা তলফালে আকৌ ঘূৰাব লাগিব D হ'লনে তোমালোকে ইয়াত এই পেজটো তোমালোকে লিখি শেষ কৰিবা ইয়ালৈকে মানে প্ৰেক্টিছ কৰিবা আৰু ফাৰ্ষ্ট লাইনত তোমালোকে কি লিখিবা কেপিটেল লেটাৰ্ছখিনি লিখিবা আৰু ছেকেণ্ড লাইনত তোমালোকে স্মল লেটাৰখিনি লিখিবা ঠিক আছে ডিয়াৰ ষ্টুডেণ্টছ ইমানতে আমি লেচন নম্বৰ 1ৰ আটাইকেইটা এক্টিভিটিজখিনি কৰিছোঁ তোমালোকৰ যদি ক'ৰবাত ডাউট থাকে তোমালোকে ভিডিঅ'টো ৰিপিটেডলি চাবা ঠিক আছে থেংক ইউ